22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচন। ক্ৰমাৎ গৰম হৈ উঠিছে বিটিচিৰ নিৰ্বাচনী বতাহ। অব্যাহত আছে দল ত্যাগৰ ৰাজনীতি। ভেৰগাঁও পৰিষদীয় সমষ্টিত বিপিএফত মুখ্যম আঘাত। বিপিএফ দল ত্যাগ 5 শতাধিক লোকৰ। দল ত্যাগ বিপিএফৰ ভেৰগাঁও জিলাৰ বাঙালী কোখৰ সাধাৰণ সম্পাদক অমৰ পালকে ধৰি 5 শতাধিকৰ। ডিমাকুছিত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ প্ৰাৰ্থী জোচৰাং বৰৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী। মই বিপিএফ দলৰ ভেৰগাঁও জিলা বাঙালী কোখৰ সাধাৰণ সম্পাদক আছিলোঁ। যোৱা 4টা বছৰে এই দলটোৰ কাৰণে বিপিএফ দলটোৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ। 5টা ব্লকত যায় প্ৰতিটো মিটিঙত কেনেকৈ কৰিব লাগে, কোন মানুহ ঘৰে ঘৰে যায় মানুহখিনিক বুজাইছোঁ। আমি বুজাই ফালে এই মোটামুটি 4 বছৰত বিপিএফ দলত 1500ৰো অধিক আমি যোগদান কৰাইছিলোঁ। কিন্তু আমি দেখা পাইছোঁ এই ইলেকশ্যনটোৰ সময়ত মানে যি ধৰণে আমাক গুৰুত্ব দিব লাগিছিল আমাৰ কষ্টৰ বিনিময়ত, কিন্তু বেলেগভাৱে আমাৰ বিপিএফ দলত থকা জিলা সমিতি হওক বা ব্লক সমিতি হওক বা কেন্দ্ৰিক মানে প্ৰাৰ্থীসমূহে আমাক উপযুক্ত গুৰুত্ব তেওঁলোকে দিয়া নাই। আমি বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইটো দলতে বিপিএফ দলতে থাকক, কিন্তু তেওঁলোকৰ যি নেকি মানে অৱহেলা, সেই অৱহেলাৰ প্ৰতি মানে আমি অতিষ্ঠ হৈ আজি বাধ্য হৈ পেলাই মানে বিজেপি দলত যোগদান কৰিব লগা হ'ল। বিপিএফ দলৰ মুৰব্বীজন বহুত ভাল মানুহ, কিন্তু জিলা সমিতিৰ পৰা আৰম্ভ কৰি মানে যি প্ৰাৰ্থীসকল দিছে তেওঁলোকে যিবিলাক ব্যৱহাৰ কৰিছে দলীয় কৰ্মকৰ্তাৰ লগত, এই ব্যৱহাৰবিলাক চাই পেলাই আমি অতিষ্ঠ হৈছোঁ। যাৰ কাৰণে আজি 400ৰো অধিক সমৰ্থক যিসকলক লৈ মই মানে বিপিএফ দলত যোগদান কৰাইছিলোঁ, সেই সকলো সমৰ্থকক লৈ পেলাই আজি বিজেপি দলত মই যোগদান কৰিছোঁ। ধৰ্ণা কাৰ্যসূচী চলি আছিল ভোটাৰৰ নামত। এই বিষয় লৈ পেলাই ইতিমধ্যে আমাৰ অসমৰ মানে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো দল সংগঠনক তেওঁলোকে মাতি ফেলে এই সমস্যাটো সম্পূৰ্ণভাৱে সমাধান কৰাৰ যি প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি মানে লক্ষ্য ৰাখি আমাৰ বিভিন্ন মানুহসকলে আজি সেই আস্থাটো আকৌ প্ৰকাশ কৰিছে বিজেপি দলৰ প্ৰতি, যাৰ কাৰণে আজি বিপিএফ দল এৰি ফেলে শয় মানুহ আজি বিজেপি দলত যোগদান কৰিছে। বিজেপি দলৰ নীতি আদৰ্শক ভাল পায়। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি গৰীব কল্যাণ আঁচনি আৰু জন কল্যাণ আঁচনিবিলাক আপ্লুত হৈ আকৃষ্ট হৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি কাম কৰা দক্ষতা সেইটো দেখা পায়। আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যি উন্নয়ন কৰিছে মানে সমষ্টিত ৰাখিৰ কাৰণে যি সা সুবিধা কৰি আছে, এইবিলাক ভাল পায়। আমাৰ বিভিন্ন দল সংগঠনত থকা বা বিপিএফ ৰাজনৈতিক দলৰ বিশেষকৈ বেছি তেওঁলোকে কাম কৰি থকা কাৰ্যকৰ্তাসকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। আজি 500তকৈ অধিক মানে কাৰ্যকৰ্তাসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। গতিকে আমি খুব মানে আনন্দিত, আৰু তেনেকুৱা মানে যিসকল এক্টিভলি কাম কৰি আছিলোঁ বিপিএফ দলক, তেওঁলোকে আমাৰ তাত আহিলে, অহাৰ কাৰণে আমি তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। এতিয়াতো ভিলিত গ'ল নাই এতিয়াতো আমাৰ নিচিনা ৰাইজৰ মানুহ এজন কেণ্ডিডেট, গতিকে ৰাইজে ৰায় দিব ইয়াত শক্তিশালী এইটো আমি ক'ব নাযাওঁ, কিন্তু ৰাইজে ৰায় দিব। নিৰ্বাচন মাত্ৰ দিনটো তাৰিখটো ৰখি আছে, মানুহবিলাক খুব অপেক্ষাৰে ৰখি আছে। গতিকে আমি 26 তাৰিখত গম পাম মানে এই ভেৰগাঁও সমষ্টি কাৰ দখলত যায়। প্ৰতিদ্বন্দ্বিতা বুলি ক'লে মই মানে আগতে কৈ আছো যে ইয়াত 8জন কেণ্ডিডেট আছে, চবৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব, আৰু কম্পিটিশ্যনটো এজন দুজনৰ মাজত নহয়, যিহেতু 8জনে মানে কেণ্ডিডেট দিছে, 8জন মানে প্ৰাৰ্থিত্ব ইয়াত আছে, কিন্তু 8জনৰ লগত খেলিব, কিন্তু এজনেই জিকিব। বাকী 2, 3, 4, 5, 6 এইবিলাক কামেই নাই মানে ৰাজনীতিত নিৰ্বাচনৰ পিছত।